সো আজি রিজনিং আমি 2 নম্বৰ ক্লাসটো লৈ আহিছো আজি রিজনিংৰ 2 নম্বৰ ক্লাসটো আছে আজি আমাৰ নাম্বাৰ সিরিজ ঠিক আছে আমি আমাৰ ইয়াৰ আগৰ ক্লাসটোত আমি কি পঢ়িছিলো নাম্বাৰ সিরিজ হয় না যত নেকি আমি এটা আমাৰ পইণ্ট লৈ আমি গুৰে ডিসকাস কৰিছিলো ঠিক আছে সো আজি আমি ইয়াতো তেনে ধৰণে সেম স্টাইলতে যাম যদি আপোনালোকে তাত কিবা বুজি পোৱা নাছিলে বা মই প্ৰথম ভিডিওত যদি ইয়াৰ আগৰ ক্লাসটো যদি চোৱা নাই তেন্তে হলে আপোনালোকে চাই ল'ব বহুত সহায় হ'ব আপোনালোকৰ আৰু আমি দেখিব পাইছো যে এক্সাম বিলাকত যেনে ধৰণৰ কোৱেশ্চন আহিছে সেই ধৰণে মই তাতো বুজাইছো মানে ঠিক আছে সেই তেনে ধৰণে মই নাম্বাৰ সিরিজটো তেনেকৈ বুজাবলৈ চেষ্টা কৰিম আপোনালোকক ইয়াতো মই বহুত কোৱেশ্চন দিম আপোনালোকক বা মই বহুত কোৱেশ্চন সলভ কৰি দিম সেই কোৱেশ্চনখিনিৰ পৰাই আমি দেখা পাম যে পৰীক্ষাটো তেনে ধৰণৰ বস্তুবিলাকে আহিছে ঠিক আছে সো আমি নাম্বাৰ সিরিজ কৰাৰ আগত আমাৰ কিছুমান বস্তু জানাটো মানে বহুত জৰুৰী ঠিক আছে মই সাকে প্ৰথম চেপ্টাৰটো বহুত দৰকাৰী মানে প্ৰথম চেপ্টাৰটো প্ৰথম মোৰ ভিডিওটো যোনটো আছে তাতে আমাৰ গোটেই মই বস্তুখিনি ধুনীয়াকৈ এক্সপ্লেইন কৰি দিছোঁ যদি আপোনালোকে চোৱা নাই সেই ভিডিওটো চাই ল'ব মই যদি আকৌ যদি ইয়াত এক্সপ্লেইন কৰিব যাওঁ তেতিয়াহ'লে চাগে বহুত সময় লাগিব ঠিক আছে প্ৰথম ভিডিওটো আপোনালোকে চাই ল'ব আপোনালোকৰ বেছি ভাল হ'ব ঠিক আছে আমি নাম্বাৰ সিরিজ কৰাৰ আগত আমি সব নম্বৰৰ চিনাক্ত যেনেকৈ নো ইউ নাম্বাৰছ বুলি মই প্ৰথম ভিডিওটোতে আছে ঠিক আছে আমাৰ নাম্বাৰখিনি গোটেইখিনি নম্বৰ আমি জানিব লাগে যেনেকৈ 0 পৰা আৰম্ভ হ'লে কি নম্বৰ হয় 1 পৰা আৰম্ভ হ'লে কি নম্বৰ হয় যেনেকৈ যুগ্ম সংখ্যা অযুগ্ম সংখ্যা মৌলিক সংখ্যা ঠিক আছে পৰিমেয় সংখ্যা অপৰিমেয় সংখ্যা গোটেইখিনি নম্বৰ আমি চিনি পাব লাগে আমি আমাক 1 পৰা 10 লৈকে নেওতাখন পুৰা বহুত ধুনীয়াকৈ মুখস্থ হৈ থাকিব লাগিব আৰু 1 পৰা 30 লৈকে আমাৰ বৰ্গ নেওতা বা স্কোৱাৰ যোনটো টেবলটো হয় টেবল মানে কি আমি বনাই লৈছো আৰু জাস্ট 1 পৰা 30 লৈকে মুখস্থ থাকিলে হৈ যাব আৰু আমাৰ 1 পৰা 10 লৈকে যোনখিনি কিউবিক সংখ্যাখিনি হয় সেইখিনিও আমাৰ কি হ'ব লাগে ধুনীয়াকৈ মুখস্থ থাকিব লাগে ঠিক আছে তেতিয়া আমাৰ নাম্বাৰ সিরিজ কৰোঁতে বহুত ইজিলি আমাৰ ওলাই যায় মানে আনসাৰ আমি কোৱেশ্চনটো দেখাৰ লগে লগে গম পাই যাওঁ ঠিক আছে সো আজি চেপ্টাৰটো আমাৰ ৰিজনিংৰ এডিআৰই 3.0 যোনখিনি প্ৰশ্ন আমি আজি দেখা পাইছোৱে কিছুমান ভিডিঅ'বিলাকত বা কিছুমান ইউটিউবত যোনবিলাক ভিডিঅ'বিলাক ওলাইছে যোনে আমাৰ মামাও কৈছে যে আৰু নৱেম্বৰতে আকৌ আমাৰ নতুন ভেকেঞ্চি উলিয়াই দিম বুলি কৈছে নৱেম্বৰত চাগে নোলালেও আপোনাৰ ডিচেম্বৰ জানুৱাৰী মানত ওলাই যাব চাগে নতুন ভেকেঞ্চি কিমানখিনি দিব বা কি কথা ঠিক আছে সো এডিআৰই 3.0 কাৰণে আমি কেতিয়া অলপ আমি গম মানে আমাৰতো ওলাবই 3.0 ঠিক আছে মামা আমাক কৈ আছে আৰু এডিআৰই 3.0 এসআই তো আমি জানো এ বি ইউ বি এ পি আৰু যোনখিনি মই অলৰেডি ক্লিয়াৰ কৰি থৈছিলোঁ টেটৰ আমাৰ জি টি পি জি টি ঠিক আছে তাৰপিছত আকৌ এছএছচি জি ডিৰ কাৰণে এইখিনি ধৰণৰ বস্তু আহিব যদি আপোনালোকে এইটো ভিডিঅ' চাই তেতিয়া আপোনালোকে নিশ্চিন্ত থাকক যে আপোনালোকৰ পৰীক্ষাত এইখিনি পাৰিবই মানে ঠিক আছে আমি ইয়াত চাম কি দেখা পাইছোঁ আমি চব এডিশ্যনেল গেপ মানে আমি দেখা পাম যে প্ৰথমত আমি যেনেকৈ সেইটো ৰুলত ইয়াৰ আগৰ ভিডিঅ'টোত আমি দেখা পাইছিলোঁ কি গেপবিলাকৰ কুৱেশ্যনবিলাক হয়নে সো আমি প্ৰথমত আমি কি চাম এডিশ্যন গেপ যেনেকৈ ধৰি লওক ইয়াৰ পৰা যাওঁতে 1 যোগ হৈছে ইয়াৰ পৰা যাওঁতে 2 যোগ হৈছে ইয়াৰ পৰা যাওঁতে 2 যোগ হৈছে আকৌ ইয়াৰ পৰা যাওঁতে 4 যোগ হৈছে এতিয়া আকৌ কিমান যোগ হ'ব আমি তেনেধৰণৰ কুৱেশ্যনবিলাক চাম ঠিক আছে তাৰপিছত আকৌ সাবট্ৰেকশ্যনৰ গেপ সেম তেনে একে ধৰণে ইয়াৰ পৰা যাওঁতে 1 গেপ মাইনাছ হৈছে ঠিক আছে তাৰপিছত মাল্টিপ্লিকেশ্যনৰ গেপ ঠিক আছে তাৰপিছত আমাৰ কি চাম স্কোৱাৰ কিউবৰ গেপবিলাক এইটো ইয়াত এনে দি থৈছে এইটো ঠিক আছে ডিভিজনৰ গেপবিলাক কেনেধৰণৰ হৈছে এইবিলাক আমি চাম ঠিক আছে সো আমি এইখিনি জনাৰ আগত আমাৰ ইয়াৰ ৰুলছখিনি লিখি লওক আপোনালোকে ঠিক আছে ইয়াৰ ৰুলছ বুলি কৈ লিখক ৰুলছ ফৰ নাম্বাৰ সিরিজ ঠিক আছে ৰুলছ ফৰ নাম্বাৰ সিরিজ প্ৰথম কি আমি কৰিম গেপ চেক কৰিম প্ৰথম আমাৰ কাম কি হ'ব GAP গেপ উলিয়াম আমি প্ৰথম এটা নম্বৰ পৰা আনটালে গেপটো কিমান হৈছে আমি প্ৰথম সেইটো চাম ঠিক আছে তাৰপিছত আমি চেক কৰিম কিবা এডিশ্যন চব সৰুৰ পৰা যদি ডাঙৰ হৈ গৈ আছে যদি ধৰি লওক 2 5 8 আপোনাৰ 2 5 8 11 এনেকৈ যদি গৈ আছে তেতিয়াহ'লে আপোনালোকে নিশ্চিন্তভাৱে থাকক যেটো প্লাছ হৈ আছে বা ইনটু হৈ আছে ঠিক আছে কিছুমান সংখ্যাৰ যোগ বা ইনটু হৈ প্লাছ এনেধৰণে হৈ আছে ঠিক আছে সৰুৰ পৰা যদি ডাঙৰ হৈছে মনত ৰাখিব এই দুটা ৰুলতে হৈছে ঠিক আছে তেনে ধৰক এটো হল আমাৰ এডিশনাল গেপ বুলি কওঁ আমি ঠিক আছে এডিশনাল ঠিক আছে 2 নম্বৰটো হ'ব 3 নম্বৰটো হ'ব আমাৰ কিমান সাবট্ৰেকশ্যনৰ এপ সাবট্ৰেক্ট SBSTICT আৰু সাবট্ৰেকশ্যনৰ এপ ঠিক আছে যেনে ধৰক 20 19 17
আকৌ আমাৰ 14 এনেধৰণে যদি যায় আমাৰ এক নম্বৰ কি গম পাম যে ডাঙৰ পৰা যদি সৰু হয় গম পাব ছাবট্ৰেকশ্যনৰ কাম হৈ আছে বুলি ইয়াত মানে ডাঙৰ ছাবট্ৰেকশ্যন বা ডিভিজনৰ কাম হৈ আছে তাৰপিছত আমি 4 নম্বৰটো কি চাম আমি ছাবট্ৰেকশ্যন মাল্টিপ্লিকেশ্যনৰ গেপ মাল্টিপ্লিকেশ্যনৰ গেপ ঠিক আছে এইখিনি লিখি ল'ব আপোনালোকে তাৰপিছত 5 নম্বৰ চাম আমি ডিভিজনৰ গেপ এক্সাম্পলছত মাল্টিপ্লিকেশ্যন গেপত হৈ গৈছিলে এক্সাম্পল যেনেকৈ 2 4 8 16 ধৰি লওক ইয়াৰ পৰা এলেজানে 2 ইনটু হৈছে ইয়াৰ পৰা এলেজানে 2 ইনটু হৈছে ইয়াৰ পৰা এলেজানে 2 ইনটু হৈছে এতিয়া গম পাব যে সৰুৰ পৰা যদি ডাঙৰ হৈ আছে যে চিষ্টেমটো সৰুৰ পৰা ডাঙৰ হৈছে সৰুৰ পৰা ডাঙৰ থাকিলে হয় এডিশ্যন নহয় মাল্টিপ্লিকেশ্যন মনত ৰাখিব ঠিক আছে আৰু এইটো চব ডিভিজনত কি হ'ব 40 20 10 5 এনেকৈ যদি এইটো গৈ আছে ধৰি লওক মানে ডাঙৰ পৰা সৰু আছে তেতিয়াহ'লে মনত ৰাখিম যে আমি কি হৈছে ইয়াত ডিভিজন হৈ আছে ঠিক আছে তাৰপিছত আমি 6 নম্বৰ ৰুলটো চাওঁ কি হয় 6 নম্বৰ ৰুলটোত 6 নম্বৰ ৰুলটোত আমাৰ ধৰি লওক যেনেকৈ স্কোৱাৰ গেপ ধৰি লওক এইটো আমাৰ এইটো 2 স্কোৱাৰ হৈ আছে ধৰি লওক এইটো 4 9 16 25 এইটো কি হ'ব তেতিয়াহ'লে 36 হয়নে এইটো কি হৈছে 2 স্কোৱাৰ 3 স্কোৱাৰ 4 স্কোৱাৰ 5 স্কোৱাৰ 6 স্কোৱাৰ আহিলে এতিয়া হয়নে তেনেকৈ ধৰণৰ হ'ব পাৰে বা কেতিয়াবা কেনেধৰণৰ দি দিব পাৰে 4 16 ইয়াৰ পৰা আহিলে যাওঁতে কি পালোঁ আমি 4 ইনটু কৰিলোঁ বা 4 এইটো 2 স্কোৱাৰ তাৰপিছত এইটো 4 স্কোৱাৰ মানে কিমান 2 গেপত তাৰপৰা 6 ইয়াৰ পৰা 2 গেপ কৰিলে আমাৰ কিমান হ'ব 36 হয়নে ধৰি লওক তেতিয়াহ'লে কিমান হ'ব 6 স্কোৱাৰ তেনেকৈ ধৰণৰ গেপ হ'ব পাৰে ঠিক আছে সেম তেনেধৰণতে আমি কি হয় আৰু লিখিম এতিয়া কিউবিক গেপ কি হ'ব কিউবিক গেপ ঠিক আছে কিউবিক গেপত আমি কি হ'ব আমাৰ ধৰি লওক এনেকৈ 0 কিউব 0 0 কিউব 0 প্ৰথম 0 পাইছিল 1 কিউব 1 তাৰপিছত হৈ গ'ল আমাৰ 8 তাৰপিছত হৈ গ'ল আমাৰ 27 তাৰপিছত হৈ গ'ল আমাৰ কি হ'ল 64 ইয়াৰ পিছত কিমান হ'ব 125 ঠিক আছে এইখিনি আমাৰ কি হ'ল গেপত হৈ গ'ল আমাৰ কিউবিক গেপ ঠিক আছে তাৰপিছত আকৌ এটা চাওক কি হ'ব পাৰে টোটেল মানে কি নম্বৰ হ'ল ইয়াত 7 নম্বৰ 8 নম্বৰটো চাওক কি হ'ব পাৰে ফাৰ্ষ্ট নম্বৰ প্লাছ ছেকেণ্ড নম্বৰ তেতিয়া আমি থাৰ্ড নম্বৰটো পাম যেনেকৈ 1 2 3 হয়নে তাৰপিছত এই দুটা প্লাছ কৰি কিমান পাম 5 হয়নে এই দুটা প্লাছ কৰি কিমান পাম 8 হয়নে মানে ফাৰ্ষ্ট প্লাছ ছেকেণ্ড নম্বৰ এডিশ্যন হয়নে হয়নে এনেধৰণৰ হ'ব পাৰে ঠিক আছে এইখিনি আমাৰ কি হয় ৰুলছখিনি হয় ঠিক আছে আপোনাৰ ৰুলছখিনি লিখি লওক ধুনীয়াকৈ আৰু চাওক এইখিনি কৰিব হ'লে আমাৰ নাম্বাৰ চেঞ্জ কৰিব হ'লে আমাক নম্বৰৰ চিনাক্ত যোগ নেওতা বৰ্গ 1 পৰা 30 লৈকে আৰু কিউবিক 1 পৰা 10 লৈকে আমাৰ মুখস্থ থকাটো মুখস্থ থাকিলে কি হয় আমাৰ বহুত সহজ হয় আমাৰ ঠিক আছে নহ'লে আমাৰ কি সময় লাগি যাব ঠিক আছে চ' আমি এতিয়া আমাৰ ৰুলছখিনি আমি চালোঁ মানে ৰুলছ চালোঁ আমি চব চালোঁ এতিয়া আমি কি কৰিম কুৱেশ্যন কৰিম এতিয়া আমি ঠিক আছে কুৱেশ্যন চল্ভ কৰিম আমি এতিয়া হয়নে ইয়াত চাওক আপোনালোকে এতিয়া আমাক এইটো চিৰিজৰ কুৱেশ্যনখিনি কৰিব চেষ্টা কৰোঁ এইটো নালাগে প্ৰথম আমি কম থকা কুৱেশ্যনটো চল্ভ কৰিম ঠিক আছে এইটো দিছিলোঁ হয় এইটো চাওক প্ৰথম আমি এইটো চিৰিজৰ চল্ভ কৰিব চেষ্টা কৰোঁ কম আছে সোনকালে হ'ব আমাৰ এইখিনি ঠিক আছে আমি কুৱেশ্যন চল্ভ কৰিম এতিয়া এইখিনি মই অলৰেডি আমাৰ অফলাইন ক্লাছত মই চল্ভ কৰালোঁ আপোনালোকে যদি অফলাইন ক্লাছটো জইন কৰিব বিচাৰে তেনেহ'লে আপোনালোকে লখিমপুৰ ডিষ্ট্ৰিক্টৰ বিপুৰীয়া স্থানত আপোনাৰ 1 নম্বৰ ৱাৰ্ডত ইয়াত A1 লাৰ্ণিং পইণ্ট বুলি আমাৰ ইনষ্টিটিউশ্যন আছে ইয়াত আপোনালোকে আহিব পাৰে ইয়াত আমাৰ এইখিনি ক্লাছ একদম বিনামূলীয়াকৈ প্ৰদান কৰি থকা হৈছে আপোনালোকৰ এইটো আমাৰ এটাই লগো আছিলে লগোটো হ'ল আমাৰ সাকসেস ক্লাसेছ আনটিল সাকসেস ফ্ৰী ক্লাছেছ আনটিল সাকসেস আমাৰ লগো হয় চ' আপোনালোকে আহিব পাৰে ইয়াত আমাৰ ক্লাছত জইন কৰিব পাৰে আমি আপোনালোকক যিমান পাৰোঁ আমাৰ ফালৰ পৰা জ্ঞান দিবলৈ চেষ্টা কৰিম বা যিমানখিনি মানে এক্সাম ক্ৰেক কৰাবলৈ আমাৰ চেষ্টা কৰিম আমাৰ ফালৰ পৰা ঠিক আছে আৰু আপোনালোকে আহক আমাৰ লগত জইন কৰক আৰু লাইফত সাকসেস হ'বলৈ এখোজ আৰু আগবঢ়াই দিওঁ ঠিক আছে এতিয়া চাওক আমাৰ কুৱেশ্যন নম্বৰ 1টো আমি চল্ভ কৰিম কুৱেশ্যন নম্বৰ 1ত কি হৈছে আমাৰ প্ৰথম কাম কি বুলি ক'লোঁ আমি সব বস্তু চিনি পাব লাগে হয়নে ইয়াত চাওক আমি দেখাৰ লগে লগে গম পালোঁ এইটো কি হয় 1ৰ বৰ্গ এইটো কিহৰ বৰ্গ 2 বৰ্গ এইটো কিহৰ বৰ্গ 3 বৰ্গ 4 বৰ্গ 5ৰ বৰ্গ ইয়াৰ পিছত কি হ'ব ডাইৰেক্টলি 6 বৰ্গ মানে কিমান 36 ঠিক আছে এনচাৰ কোনটা হ'ব আমাৰ
36 হয়নে চাই লওক আপোনালোকে সাইডত এক কাম কৰক আপোনালোকে ইয়াত নেউতাখন লিখি লওক বা 0 স্কয়াৰ 1 স্কয়াৰ 2 স্কয়াৰ 3 স্কয়াৰ এনেকৈ গোটেই স্কয়াৰখিনি 3 স্কয়াৰ এনেকৈ গোটেইখিনি লিখি লওক আপোনালোকে ঠিক আছে তেতিয়া এটো আপোনালোকে গম পাই যাব ঠিক আছে সো নেক্সট কোৱেশ্চন আমি সলভ কৰো নেক্সট কোৱেশ্চন সব যদি আপোনালোকক এটো পিডিএফ লাগে আপোনালোকে মোক এই নম্বৰটোত WhatsApp কৰিব মই আপোনালোকক পিডিএফ টো দি দিম 7896254260 এই নম্বৰটোত জাস্ট আপোনালোকে WhatsApp কৰিব কল নকৰিব এই নম্বৰটোত কল নাহে ঠিক আছে আপোনালোকে জাস্ট এই নম্বৰটোত WhatsApp কৰিব মই আপোনালোকক পিডিএফ জাস্ট মোক লিখি দিব ইয়াত পিডিএফ নাম্বাৰ সিৰিজ মই আপোনালোকক এই পিডিএফ টো দি দিম ঠিক আছে নম্বৰটো আপোনালোকে চাই লওক নোট কৰি লওক ধুনীয়াকৈ সো নেক্সট কোৱেশ্চনটো কি কৈছে ইয়াত এটা আমি ইয়াত দেখা পাইছো এটা আমাৰ গ্যাপটো চাব লাগিব আমি দেখিছো আমি ডাঙৰ পা সৰু হৈছে মানে কি কৰিম আমি মাইনাস কৰিম বা ডিভাইড কৰিম হয়নে সো এটো 20 হয় 20 পা 19 গলে আমাৰ কিমান 1 গ্যাপ এফালে গলে কিমান 2 গ্যাপ এফালে গলে কিমান হ'ব লাগে এতিয়া 1 গ্যাপ 2 গ্যাপ 3 গ্যাপ যদি কৰো আমি কিমান হ'ব এটো আমাৰ 14 হ'ব হয়নে ইয়াৰ পা গলে আমাৰ এটো কিমান 4 গ্যাপ ইয়াৰ পা গলে 5 গ্যাপ ঠিক আছে আমি গম পালো 1 2 3 4 5 গ্যাপৰ হয় তেতিয়ালে আমাৰ আনসাৰটো কিমান পালো আমি 14 পালো হয় না এটো চাই লওক সো পাতি লওক আপোনালোকে So question number 3 to কি আছে 2 3 5 7 11 মানে এটা বাহি গৈ আছে হয়নে আমি চেক কৰিম আমাৰ যদি আমাৰ গ্যাপ কেস 1 2 2 4 ওগো প্যাটার্ন ফলো কৰা তেতিয়া আমি নাম্বাৰটো চেক কৰিম ঠিক আছে সো নাম্বাৰটো কি নাম্বাৰ হয় সব 2 3 5 11 হয় না এটা প্ৰাইম নাম্বাৰ বা মৌলিক সংখ্যা হয় না আমি দেখা পাইছো সব 2 পিছত 3 আছে 3 পিছত 5 5 পিছত 7 7 পিছত 11 তাৰ পিছত কি আহিব আমাৰ 13 আহিব হয় না সব 13 অপচনত আছে না হয় আছে সব কি হয় এটো আমাৰ মৌলিক সংখ্যা এই কাৰণে আমি গোটেই বস্তুখিনি জানিব লাগিব ঠিক আছে তাৰ পিছত এটা আছে সব আমাৰ কোনটো হয় এটো চাই লওক আপোনারা ধুনীয়াকে তো কোৱেশ্চন নম্বৰ 4 ওকে কোৱেশ্চন নম্বৰ 4 সব ओके क्वेश्चन नंबर 4 to solve क्वेश्चन नंबर 4 কি কৈছে ইয়ালে গ্যাপটো কিমান 5 ইয়ালে গ্যাপ কিমান 10 ইয়ালে গ্যাপ কিমান 15 ইয়ালে গ্যাপ কিমান আমাৰ 20 হয় না তেতিয়ালে এটা ইনটু 2 মানে 5 5 কে 25 হ'ব তো 56 হল লগত আমাৰ 25 প্লাস কৰিলে কিমান পাম আমি 6 প্লাস 11 7 প্লাস 5 প্লাস 2 7 81 হয় না আমি 81 আছে অপচন হয় এটো সব ঠিক আছে আমি গ্যাপটো চেক কৰিলে পাই গলো নেক্সট আমি ইয়াতো ঠিক মে কৰিম ইয়া পাইলে গ্যাপ কিমান হয় আমাৰ 5 হয় ইয়া পা গ্যাপ আমাৰ কিমান হয় 7 হয় ইয়া পা গ্যাপ আমাৰ কিমান হয় কিমান হ'ব আমাৰ 9 হ'ব হয় না ইয়া পা গ্যাপ আমাৰ কিমান হয় 11 হ'ব মানে কি হৈছে দুই দুইকে বাহি বাহি গৈ আছিল হয় না গ্যাপটো দুই দুইকে পাইছে যদি আপোনালোকে ঠিক আছে যদি বিচাৰে ইয়াতো গ্যাপটো 2 হ'ল ইয়াতো গ্যাপটো 2 হ'ল হয় না মানে এটো কিমান গ্যাপ হ'ব 2 যদি গ্যাপ হয় আমাৰ 13 প্লাস হ'ব 33 লগত 13 প্লাস কৰিলে আমাৰ কিমান পামগে আমি 46 পাম ঠিক আছে সো আমাৰ आंसरটো কি হ'ব আমাৰ সি নম্বৰ 46 ঠিক আছে সো কোৱেশ্চন নম্বৰ 6 চাওক এতিয়া এটো সব ইয়া পাইলে পাউন্ড আমি কিমান কৰিলো ইনটু 3 কৰিলো ইয়া পাইলে আমি কৰিলো ইনটু 3 কৰিলো ঠিক আছে সৰু পা ডাঙৰ আছে মানে কি আমি ইনটু বা প্লাস কৰি চাম তে ইয়া পাইলে গলে আমি কিমান কৰিলো ইনটু 3 কৰিলো সো 18 লগত 3 ইনটু কৰিলে কিমান হ'ব আমাৰ 3 আৰু 24 হয় না 2 4 3 কত আছে আমাৰ এটা অপচন সব আপোনালোকে ধুনীয়াকৈ চাই লওক ঠিক আছে তাৰপিছত সব কোৱেশ্চন নম্বৰ 7 হয় না কোৱেশ্চন নম্বৰ 7 ত কি কৈছে 1 upon 9 ডাঙৰ হৈছে মানে ইয়া পা কি হৈছে আমাৰ 8 হ'ব না ইয়া পাইলে কিমান হ'ব আমাৰ 80 হ'ব ইয়া পাইলে আমাৰ কিমান 16 ইয়া পাইলে আমি কিমান দিছো 16 হয় না ইয়া পাইলে 73 বা 49 গলে কিমান হ'ব সব আপোনালোকে 73 বা কিমান গৈছে আমাৰ 49 হয় না 13 পা 9 গলে আমাৰ কিমান হ'ব 4 হ'ব এটো কিমান হ'ব 6 পা 4 গলে কিমান হ'ব আমাৰ 2 হ'ব হয় না 24 মানে এটো কি ইয়া পাইলে গলে 24 হয় না মানে ডাবল প্যাটার্ন গৈছে সব ডাবল প্যাটার্ন গৈছে এটো ডাবল প্যাটার্নৰ হলে আমাৰ 73 প্লাস 24 গলে কিমান হ'ব এটো কিমান হ'ব 7 এটো কিমান 9 হয় না আমাৰ 97 আছে অপচন হয় আছে এটো সব ঠিক আছে ওকে তাৰপিছত আমাৰ এটা কোৱেশ্চন নম্বৰ 7 হৈ গল গুটেখিনিয়ে কৰাই দিছে এটো ভিডিওত বেছি কোৱেশ্চন নাই আপোনালোকক খুব বেছি 20 টামান কোৱেশ্চন আছে খুব 20 25 টামান কোৱেশ্চন আছে মই কৰাই দি আছো আপোনালোকক ঠিক আছে কোৱেশ্চন নম্বৰ 7 হৈ গল ন আমাৰ এটা 8 পাস হয় না
এইখিনি চাওক আপোনালোকে ইয়াত চাওক ইয়াৰ পৰা ইয়ালৈ গেপটো কিমান হৈ আছে আমাৰ 3 ইয়াৰ পৰা ইয়ালৈ গেপ কিমান 4 ওকে ইয়াৰ পৰা ইয়ালৈ গেপ কিমান আমাৰ 7 হয়নে ইয়াত যদি আমাৰ কিমান হয় যদি 5 হয় ইয়াত হলে আমাৰ 6 হ'ব ঠিক আছে সিকোয়েন্স ফলো কৰি আছে 9 লগত 5 প্লাস কৰিলে কিমান হ'ব 14 হ'ব হৈ গ'ল অপচন কিমান 14 ঠিক আছে তাৰ পিছত চাওক ইয়াৰ পৰা ইয়ালৈ গেপ কিমান এটো সৰু পৰা ডাঙৰ হৈছে মানে ইনটু বা প্লাস হৈছে ঠিক আছে ইয়াৰ পৰা ইয়ালৈ গেপ কিমান 4 ইয়াৰ পৰা ইয়ালৈ গেপ কিমান আমাৰ 8 ইয়াৰ পৰা ইয়ালৈ গেপ কিমান আমাৰ 12 ইয়াৰ পৰা ইয়ালৈ গেপ কিমান আমাৰ 45 over 29 গলে কিমান হ'ব আমাৰ চাইলত লাগিলে আপুনি ডাইৰেক্ট ইয়াতো কৰি চাব পাৰে 15 পৰা 9 গলে 16 3 পৰা 2 গলে 1 হয় না 16 হয় না তাৰ মানে কি 4 ঘন এটা খনৰ গৈ আছে তেলে 20 প্লাস হ'ব 45 লগত 20 প্লাস কৰিলে কিমান হ'ব 65 ঠিক আছে আনসাৰ এইটো আমাৰ বুজি পালো নে চাইলক তাৰ পিছত 6 ইয়াত 10 নম্বৰটো একবা 5 6 গৈছে কিমান 5 ডিফাৰেন্স ইয়াৰ পৰা ইয়ালৈ গৈছে কিমান 15 পৰা 6 গলে আমাৰ 9 ডিফাৰেন্স হয় না তাৰ পিছত আমি এখিনি চেক কৰিম এতিয়া 66 ৰ পৰা 45 গলে কিমান 1 আৰু 221 হয় না ঠিক আছে 91 ৰ পৰা আমাৰ 66 গলে কিমান হয় আমাৰ 11 ৰ পৰা 6 গলে 5 8 ৰ পৰা 6 গলে কিমান হয় আমাৰ 20 হয় না মানে 25 হয় না ঠিক আছে মানে 4 4 কে বাহি আছে ঠিক আছে এটো যদি আমি 13 দিও এটো যদি আমাৰ 13 হয় হয় না 13 হলে কিমান হ'ব 28 হ'ব না 28 তাপা ইয়ালে কিমান হ'ব লাগিব আমাৰ তেতিয়া হলে 17 হ'ব লাগিব ঠিক আছে 45 over 28 গলে আমাৰ কিমান হয় 17 হয় ঠিক আছে 45 over কিমান গলে আমাৰ 28 হয় না এটা কিমান 15 পৰা 8 গলে 7 আৰু 3 4 হৈছে একো কৰিলে 3 পৰা 2 গলে আমাৰ কিমান 17 হয় না পালো না আমি অপচনটো কিমান হ'ব 28 আছে না অপচনত এয়া ঠিক আছে সব বুজি পালো না আমি এখিনি ঠিক আছে চাই লওক আপনারা ভাল ধৰণে এতিয়া সব আমি কোৱেশ্চন নম্বৰ 11 পৰা কৰিম এতিয়া আমাৰ বেলেগ প্যাটার্ন ফলো করেন আমি সাইলম খালি ঠিক আছে কি দেখিছো ইয়াৰ পৰা গলে 1 ইয়াৰ পৰা গলে 2 ইয়াৰ পৰা গলে 3 আমাৰ কো প্যাটার্ন ফলো হোৱা নাই ঠিক আছে আমি বেলেগ কিবা ভাবিম এতিয়া কি দেখিছো মই যদি তুমি বাদ দিও এটো ঠিক আছে এটো জুকিলে আমি এটো পাইছো হয় 3 লগত 2 জুকিলে 5 কৰি পাইছো 5 লগত 3 জুকিলে 8 পাইছো তেতিয়া 8 লগত 5 জুকিলে আমি কিমান পাম 13 হয় না আছে আপোনাত আছে হয় চাইলক এটো আপোনালোকে তা কোৱেশ্চন নম্বৰ 12 টু সব কোৱেশ্চন নম্বৰ 12 টু কি দেখিছো 0.5 টু 1.5 হয় না 1.5 টু 4.5 মানে কি এটো ইনটু 3 কৰিছে ঠিক আছে মানে এটো কি কৈছে 1.5 পৰা এটো কৈছে আমাৰ এটো ইনটু 3 হয় না এটো ইনটু 3 ঠিক আছে তেতিয়া 13.5 লগত আমি যে 3 ইনটু কৰি কিমান পাম 3 5 15 15 1 ৰিমাইন্ডাৰ হয় না 3 গুণ 9 9 10 10 0 1 কৰিলে 3 গুণ 3 4 এটা দশমিক থাকে না দশমিক 40.5 আছে না আমাৰ অপচনত হয় আছে এটো ঠিক আছে বুজি পালো আমি ইয়াখিনি লাগে চালে আপোনাৰ পালে এই দুটা কোৱেশ্চন কিন্তু বহুত ইম্পৰ্টেন্ট কোৱেশ্চন দেই মনত ৰাখিব এই দুটা কোৱেশ্চন পৰীক্ষাত বহুত পাৰ অহা দেখা পাইছো মই এসএসসি জিডি মই অলৰেডি 3 বাৰ লাগে দিছো 3 বাৰে মোৰ ভাল ধৰণৰ নম্বৰ আহিছে সো মই এখিনি এনেকুৱা ধৰণৰ কোৱেশ্চন এসএসসি জিডি টো আমি বহুত পাৰ দেখা পাইছো আপোনালোকে 4th গ্ৰেডত টু পাব 3rd গ্ৰেডত মেবি নাপাব পাৰে বা পাব পাৰে ঠিক আছে কিন্তু এখিনি 4th গ্ৰেড আৰু এসএসসি জিডি কাৰণে বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় আপোনালোকে একদম ষ্টাৰ মাৰ্ক দি ৰাখিব এই কোৱেশ্চন খিনি তাই 13 টো সব 121 225 369 তুমি গম পালে এটো স্কয়াৰ নাম্বাৰ হয় এটো কি হয় 11 স্কয়াৰ হয় এটো কি হয় 15 স্কয়াৰ হয় এটো কিমান হয় 19 হয় সো এটো আমি 4 গ্যাপ পাইছো আমি ঠিক আছে আপা 4 গ্যাপ কৰিলে কিমান 23 স্কয়াৰ মানে কিমান হ'ব ঠিক আছে 3 স্কয়াৰ 3 দুগুণ 9 3 দুগুণ 6 6 দুগুণ 12 12 2 1 কৰিলে 2 দুগুণ 4 2 গুণ 5 মানে এটা ট্ৰিক্স হয় যেনেকৈ আমি শর্টকাট উলিয়াব আমি ঠিক আছে এখিনি আপোনালোকক কেতিয়াবা মই শিকাই দিম বাৰু 529 আছে আমাৰ 529 আছে মোৰটো মুখস্থ আছে বা আপোনালোকে যদি পায় মুখস্থ কৰি ল'ব ঠিক আছে 13 লৈকে আমি বুজি পালো 14 সব এতিয়া ওকে 14 সব কি কৈছে 19 লগত 2 পইণ্ট গলে 38 পাইছো হয়নে 38 লগত 3 পইণ্ট কৰি চাগে পাইছো নেকি বাৰু এটা আমি 38 into 3 কৰিলে আমাৰ কিমান হ'ব 3 8 24 4 2 ৰিমাইন্ডাৰ 3 9 and plus 11 হয় না আমি এটো সব এটো দুটা পইণ্ট কৰি পাইছো আকৌ এই দুটা পইণ্ট কৰি আমি এটো পাইছো তেতিয়া মানে এই দুটা পইণ্ট কৰিব লাগিব আমি হয় না সব 1 1 4 into 4 কৰিলে 4 4 16 16 1 হয় না 1 ৰিমাইন্ডাৰ যদি এটা 6 এটা ক্যান্সেল মানে দুটা ডাটা হ'ব आंसर 4 1 4 4 plus 1 5 হয় না 5 এ দুটা আছে ওকে তারপর 5 4 1 4 মানে 456 এটো হয় না সব বুজি পালো না আমি চাইলো ধুনিয়া তারপর সব কোশ্চেন নাম্বার 15 হয় না কোশ্চেন নাম্বার 15 কি কৈছে এটো ইয়া পাই লাগিছে আমি ইনটু 2 ইয়া পাই লাগিছে ইনটু 3 ইয়া পাই লাগিছে ইনটু 4 72 ল 5 ইনটু কৰিলে কিমান হ'ব 360
ক'ত আছে আমাৰ এইটো চাওক ফোন কৰি চাওক আপোনালোকে 72 লগত 5 পূৰণ কৰক 5 দুগুণ 10 10 0 1 কৰিলে 35 35 36 হয়নে আছেনে ঠিক আছে বুজি পালোঁ আমি ইয়ালৈকে 15 নম্বৰলৈকে আমি বুজি পালোঁ ঠিক আছে চ' এতিয়া আমি কুৱেশ্যন নম্বৰ এইখিনি কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন দেই বহুত দৰকাৰী কুৱেশ্যন মই আপোনাৰ বহুত মানে ধুনীয়া কিতাপ এখনৰ পৰা এখন মই উঠাইছোঁ আপোনালোকৰ কাৰণে চ' আপোনালোকে ভালকৈ এইখিনি বুজি যাব বুজি নাপালে মোক সুধিব মানে কি মোক কমেণ্ট কৰিব বা মোৰ নম্বৰটো দিলেও আপোনালোক তাত মোক হোৱাটছএপত মেছেজটো হোৱাটছএপত লিখি দিলেও ধুনীয়াকৈ মই আকৌ নেক্সট ভিডিঅ'ৰে আপোনালোকক চলিউশ্যন দি দিম তাত কুৱেশ্যন নম্বৰ 15 তাৰপিছত 16 ডাইৰেকশ্যন 1 বা 20 লৈকে আমাৰ কি ক'লে ইচ অফ দ্য ফলোইং কুৱেশ্যন ওৱান কাউণ্ট ইজ দ্য নাম্বাৰ সিৰিজ ইজ ৰং ঠিক আছে আমাক কি কৈছে এটা কুৱেশ্যন ভুল হৈ থাকিব এটা ভুল হৈ থাকিব মানে অপশ্যনত আমাৰ সেইটো বাছি উলিয়াব লাগে এতিয়া ফাইন আউট দ্য ৰং টাৰ্ম আমাক মানে ভুলটো আমাক বাছি উলিয়াব লাগে 16টো চাওক 16টো কি হৈছে 1 পৰা 5 গৈছোঁ 4 5 পৰা 9 গৈছোঁ 4 9 পৰা ইয়াত গৈছোঁ 16 আমাৰ কিমান হৈছে 7 হৈছে হয়নে ইয়াৰ পৰা ইয়াত গৈছে আমাৰ কিমান হৈছে 9 হৈছে হয়নে ইয়াৰ পৰা আমি কিমান হৈছে 12 হৈছে হয়নে ঠিক আছে ইয়াতে খেলি মেলি আছে আমাৰ ঠিক আছে ৰ'ব ইয়াৰ পৰা আহিলে গৈছে আমাৰ কিমান 12 হ'বনে পেটাৰ্ণটো ফ'ল' হোৱা নাই ঠিক আছে আমি ইয়াত কি বোলে আছে 16টো যদি আমি ধৰোঁ 16টো জেগাত যদি কিমান হ'ব লাগিছিল ইয়াৰ পৰা আহিলে গেপটো আহিলে কিমান হ'ব লাগিছিল 4 গুণ এটা 8 হ'ব লাগিছিলে যদি 8 9 লগত যদি 8 যোগ কৰোঁ তেতিয়াহ'লে আমাৰ কিমান হ'ব লাগে 17 হ'ব লাগে 17 যদি আমি বহাই চাওঁ 1 5 9 17 25 37 49 ঠিক আছে তেতিয়াহ'লে ইয়াৰ পৰা গ'লে কিমান 4 ইয়াৰ পৰা গ'লে 4 ইয়াৰ পৰা গ'লে 8 ইয়াৰ পৰা গ'লে 8 ইয়াৰ পৰা গ'লে 12 ইয়াৰ পৰা গ'লে 12 হয়নে ওলাই আছে না আনচাৰটো কি হ'ব তেতিয়াহ'লে 16 ভুল ক'ত আছে আমাৰ 16 অপশ্যন এইটো আছে ঠিক আছে চি অপশ্যনত থাকি গ'ল হ'ব একো নাই বাৰু কুৱেশ্যন নম্বৰ 17টো চাওক 17টো কি হৈ আছে বাৰু আমি দেখা পাইছোঁ এইটো চাওক এইটো 5ৰ এইটো স্কোৱাৰ বৰ্গ আৰু এইটো 5ৰ কিউব হয়নে এইটো 5 স্কোৱাৰ এইটো 5 কিউব ঠিক আছে এইটো 4 স্কোৱাৰ এইটো 4 কিউব হয়নে এইটো চাওক এইটো 3 কিউব হৈ আছে কিন্তু 3 এইটো স্কোৱাৰটো নহয় 3 স্কোৱাৰ মানে কিমান আছিলে 9 আছিলে ইয়াত ভুল কোনটো আমাৰ 10 হয়নে বুজি পালোঁনে আমি ঠিক আছে 18টো চাওক এতিয়া আপোনালোকে 18ত কি কৈছে বাৰু ইয়াৰ পৰা ইয়ালৈকে গেপটো কিমান আমাৰ 2 ইয়াৰ পৰা ইয়ালৈকে গেপটো কিমান 4 ইয়াৰ পৰা ইয়ালৈকে গেপটো কিমান 8 ইয়াৰ পৰা ইয়ালৈকে গেপটো কিমান 12 ইয়াৰ পৰা ইয়ালৈকে গেপটো কিমান 63 পৰা 27 গ'লে কিমান হ'ব 13 পৰা 7 গ'লে কিমান হয় 6 হয়নে 5 পৰা 2 গ'লে আমাৰ কিমান হয় 3 হয় ঠিক আছে ইয়াৰ পৰা কিমান হ'ল 36 হ'ল ইয়াৰ পৰা গ'লে কিমান হ'ব 4 আৰু 6 হয়নে 64 মানে এইটো চব 64 কৈছে মানে কি 4 ঘৰ এটাৰ লগত গৈ আছে ঠিক আছে বা আমাৰ চব পূৰণ কৰি পাইছে ধৰি লওক আমি ইয়াৰ লগত 2 পূৰণ কৰোঁ 4 পাম ইয়াৰ লগত 2 পূৰণ 8 পাম ইয়াৰ 2 পূৰণ কিয় পাব 16 পাব লাগিছিলে এইটো ভুল হৈ আছে ইয়াত কিমান হয় 15 লগত যদি আমি 15 লগত যদি 16 যোগ কৰোঁ তেতিয়া কিমান হ'ব 31 হ'ব মানে এইটো যদি আমি 31 বহাই দিলোঁ হয় কিমান বহাই দিলোঁ 31 বহাই দিলোঁ হয় তেতিয়াহ'লে ইয়াৰ পৰা ইয়ালৈ গেপটো কিমান পাই গ'লোঁ হয় আমি 63 পৰা 31 গ'লে আমাৰ কিমান পালোঁ হয় 2 3 মানে 32 পালোঁ হয় না 16 দুগুণ 32 ঠিক আছে 32 আমাৰ এনচাৰটো কি হৈ গ'লগৈ আমাৰ তেতিয়াহ'লে 27টোৱে ভুল হৈ আছে ঠিক আছে চাওক এতিয়া চিৰিজটো মই যদি বনাই দিওঁ কেনেকৈ হ'ব 1, 3, 7, 15, এইটো কিমান হৈছিলে 30 31 হ'ব লাগিছিলে 31, 63, 127 ঠিক আছে এটা চাওক গেপটো চাওক 2 4 8 16 আপোনাৰ 32 আৰু এইটো কিমান হ'ল 64 দেখা পাইছেনে এইটো গেপটো একদম চিৰিয়েলি গৈ আছে চাই লওক আপোনালোকে কুৱেশ্যন নম্বৰ 19টো আপোনালোকে কৰিবলৈ চেষ্টা কৰকচোন বহুত দীঘল দেখোন কুৱেশ্যনটো কি জানো কৈছে ইয়াত চাওকচোন আপোনালোকে চিকুৱেঞ্চটো অলপ কিনো কৈছে কুৱেশ্যন নম্বৰ 19টো কি কৈছে ডাবল কমা হৈ গ'ল বাৰু আমাৰতো গেপহে লাগে ন ঠিক আছে এইটো যদি আমি অল্টাৰনেটকৈ চাওঁ ঠিক আছে 8ৰ লগত 5 যোগ কৰিলে আমি কিমান পাম 13 পাম হয়নে 13ৰ লগত 5 যোগ কৰিলে কিমান পাম 18 পাম হয়নে 18ৰ লগত 5 যোগ কৰিলে আমি কি পাম 23 পাম হয়নে ঠিক আছে এইটো আমি বুজিলোঁ হয়নে ইয়াৰ পৰা 22ৰ পৰা 32 গ'লে কিমান যোগ কৰিলোঁ 10 যোগ কৰিলোঁ 32ৰ পৰা 42 যাবলৈ কিমান 10 যোগ কৰিলোঁ হয়নে তো ইয়াৰ পৰা কিমান এইটো 10ৰে হ'ব লাগিছিলে হয়নে এইটো যদি কিমান হোৱাহেঁতেন 12 হোৱাহেঁতেন তেতিয়াহ'লে আমাৰ 10 যোগ কৰিলে হৈ গ'ল হয়নে
নহয় ওকে এইটো আপোনাৰ 2 হ'ব লাগিছিল ঠিক আছে এইটো 2 হ'ব লাগিছিল এই 3 হৈ আছে 2 যোগ কৰি 2 দিয়া হলে তেতিয়াহলে কি হৈছিল আমাৰ এই 10 হ'ল এইটো 12 হ'ল মানে আমাৰ আনসাৰটো কি হৈছে 9 টো ভুল হৈছে ঠিক আছে তেতিয়া আমাৰ যদি 12 হোৱা হলে 2 লগত 10 যোগ হতে এনেকৈ গ'ল ঠিক আছে চাই লওক আপোনালোকে এই প্ৰিন্টিং কিবা এটা মিস্টেক কৰিলে মানে টাইপিং মিস্টেক কৰিলে ঠিক আছে নেক্সট চাওক এতিয়া কোৱেশ্চন নম্বৰ 20 টো কৰিবলৈ চেষ্টা কৰক কিবা হৈছে ৰখাই লওক স্ক্ৰিনশ্বট বা ভিডিওটো পোষ্ট কৰি লওক আপোনাৰ তাৰপিছত চেষ্টা কৰক সো গ্যাপটো চেক কৰিম না প্ৰথম আমি ইয়াৰ পৰা গ'লে আমাৰ কিমান হ'ল 3 হ'ল নে ইয়াৰ পৰা গ'লো 4 হ'ল ইয়াৰ পৰা গ'লো আকৌ 2 হ'ল ইয়াৰ পৰা গ'লো আকৌ 3 হ'ল মানে আমি কি দেখা পাইছো গ্যাপটো 3 দিন দেখা পাইছো হয়নে ইয়াত যদি আমি 30 কৰি দিলো হেতেন তেতিয়া আমাৰ 3 হৈ গ'ল এফালে আমাৰ 3 হৈ গ'ল ঠিক আছে 30 হোৱালে ঠিক আছে আমাৰ গ্যাপটো কিমান হৈছে 31 হৈছে ইয়াত 30 24, 27, 30 যদি দিয়া হলে 33, 36 হয়নে এটা কিমান হল আমাৰ +3 এটা আমাৰ কিমান হল +3 এটা আমাৰ +3 এটা +3 ঠিক আছে আমাৰ ভুলটো কত 31 মানে आंसर আমাৰ 31 ঠিক আছে বুজি পালো এখিনি আমি ইয়া লাগে ওকে এখিনি তো অলৰেডি মই আপোনাক কৰালৈ ঠিক আছে এখিনি আপোনাক নিজে কৰক এখিনি মই যোৱা কালি ভিডিওতে মই এখিনি গুটি মানে ইয়াৰ আগৰ যোনটো ভিডিও ক্লাস আছিল তাত এখিনি মই আপলোড কৰি থোৱা আছিল আপোনালোকৰ কাৰণে সো এখিনি আপোনাক এটা সলভ কৰিবলৈ চেষ্টা কৰক ঠিক আছে 21 22 23 24 চাৰিটা কোৱেশ্চন এখিনি মই অলৰেডি কৰালো এখিনি আপোনালোকক ঠিক আছে যদি নোৱাৰে মোক ক'ব WhatsApp নম্বৰটো দিয়া হ'ল তাত মোক দি দিলে হ'ল যে চাৰিখিনি পাই দিও বা দাদাখিনি পাই দিও মই এখিনি পাই দিম আপোনালোকক ঠিক আছে সো আমাৰ আৰু নেক্সট পিডিএফ আছে এটো আমি কইলো এটা এটো আছে আমাৰ সব এত অজস্র কোৱেশ্চন আছে ঠিক আছে ভিডিও 20 টা মান পেজ আছে ইয়াত মই আপোনালোকক 20 টা মান কোৱেশ্চন কৰাই দিম আৰু আপোনালোক যদি পিডিএফ টো লাগে তেনেহলে মোক মেছেজ কৰিব মই পিডিএফ টো আপোনালোকক প্ৰভাইড কৰি দিম ইয়াত সব কোৱেশ্চন নম্বৰ 1 ত কি কৈছে আমাৰ প্ৰথম কাম হৈ গল আমাৰ গ্যাপ চেক কৰা তাৰপিছত প্লাস বা প্লাস হৈ আছে নে চাব লাগে মাইনাস হৈ আছে নে চাব লাগে ইনটু আছে নে চাব লাগে ডিভাইড হৈ আছে নে চাব লাগে নে কিবা সংখ্যাৰ হয়নি আমি যে সংখ্যা চিনাক্ত যে পঢ়িছিলো হেখিনি হয়নি বা অল্টারনেট হৈ আছে নি অল্টারনেট মানে কি এটাৰ পিছত এটু মাত দি ইটু পাছত ইয়াৰ লগত কিবা ৰিলেশন মিলি আছে নেকি তেনে আমি যে ৰুল যে লিখিছিলো এই ৰুলছতে আপোনালোকে লিখি লওকচোন ওই থাকিও না পেজ উৰি গল ৰুল যে লিখিছিলো তাতে লিখি লওক যে অল্টারনেট এল এল টি অল্টারনেট সিরিজ হয় নেকি চাই লওক অল্টারনেট সিরিজ হৈ আছে নেকি তাক আমি চেক কৰিম এটা ঠিক আছে কে নম্বৰ আছিল ৰুলটো চাই লওক 9 নম্বৰ হ'ব চাগে আপোনালোকৰ কাৰণে ঠিক আছে ইয়াত কোৱেশ্চন নম্বৰ 1 টো চাওক আপোনালোকে এতিয়া কি হৈ আছে ইয়াত কোৱেশ্চন নম্বৰ 1 টো কি হৈ আছে 2 * 2 হৈ আছে * 2 হৈ আছে * 2 হৈ আছে মানে নেক্সট * 2 গলে কিমান হ'ব আমাৰ * 2 গলে 32 হ'ব হয় না ঠিক আছে आंसर আছে আমাৰ 32 ঠিক আছে তাৰপিছত ইয়ালে সব ইয়াত সব ইয়াত +2 +3 এটি কিমান +4 ইয়াৰ পাই লাগে +5 এটি +6 কৰিলে কিমান হ'ব আমাৰ 52 + 6 = 21 বুজি পাৰলে আমি তেনে এডুকেশন এখিনি সাৰাপ আপোনালোকে কৰক 5 3 সব আপোনালোকে এতিয়া চিটু কি আছে এটো * 2 এটো * 2 এটো * 2 এটো * 2 কৰিলে কিমান হ'ব 80 মানে ফুটলো এটো হৈ আছে ঠিক আছে সেম ইয়াটো হৈ আছে সব ইয়াটো * 2 হৈ আছে * 2 ইয়াটো * 2 ইয়াটো * 2 ইয়াটো * 2 কৰিলে কিমান 48 ঠিক আছে বুজি পালো এখিনি আমি পঢ়ক আপোনালোকে সোনকালে মন লিখা কি ও 5 টো সব এটা আপোনালোকে 5 ত সব 7 over 14 কি * 2 14 পৰা না এটো ইয়াৰ লগতে হৈ আছে ঠিক আছে * 2 এটো * 3 আকৌ এটো * 4 মানে * 5 কৰিম এতিয়া আমি নেক্সট হয় নি ইয়ালে গান * 5 কৰিলে কিমান হ'ব আমাৰ 35 হয় নে এটো আছে আমাৰ आंसर ঠিক আছে সব তাপা আকৌ ইয়াতো সেম কোৱেশ্চন ইয়াত * 2 * 3 * 4 আকৌ ইয়াৰ পৰা যাম * 5 মানে 55 ঠিক আছে आंसर আছে এটো হয় চাই লওক
7 নম্বৰ চাওক এতিয়া এইখিনি চাওক আমি দেখা পালোঁ যে এইটো স্কোৱাৰ 4 9 16 আমি গম পালোঁ কেনেকৈ পেটাৰ্ণ ফ'ল' কৰিছে চিধা পেটাৰ্ণ ফ'ল' কৰিছে 1 2 3 4 হয়নে এইটো 1 স্কোৱাৰ এইটো 2 স্কোৱাৰ এইটো 3 স্কোৱাৰ এইটো 4 স্কোৱাৰ এইটো কি আহিব 5 স্কোৱাৰ মানে কিমান 25 মানে কোনটো এইটো হয়নে নেক্সটটো চাওক এতিয়া এইটো কি কৰিছে ইয়ালৈকে ইয়াৰ পৰা গেপ চাওক হা ইয়াৰ পৰা ইয়ালৈ গেপ কিমান হ'ল +4 +6 +8 +10 এইটো কিমান হ'ব আমাৰ +12 কৰিলে কিমান 42 আছে নাম চাওক অপশ্যনত এইটো চাওক 42 হয়নে চাই লওক তাৰপিছত চাওক আপোনালোকে কুৱেশ্যন নম্বৰ 9 চেক কৰক কুৱেশ্যন 9 10 কৰিব চেষ্টা কৰক আপোনালোকে মই কৰাৰ আগত এইটো চাওক স্কোৱাৰ হয় এইটো 2 স্কোৱাৰ এইটো 3 স্কোৱাৰ এইটো 4 স্কোৱাৰ এইটো 5 স্কোৱাৰ এইটো কিমান হ'ব 6 স্কোৱাৰ মানে 36 বুজি পালোঁ আমি ঠিক আছে তাৰপৰা এইটো চাওক এইটো কিমান ইনটু 2 এইটো ইনটু 2 এইটো ইনটু 2 এইটো ইনটু 2 কৰিলে কিমান হ'ব 160 আছে না অপশ্যনত হয় আছে এইটো চাওক ঠিক আছে এটা কুৱেশ্যন নম্বৰ 11 চাওক 11 চাম আমি 11 12 কৰিব চেষ্টা কৰক মই কৰাৰ আগতে আপোনালোকে ৰখাই লৈ ভিডিঅ'টো যদি আপোনালোকে কৰিব পাৰিছে মোক ডাইৰেক্ট আপোনালোকে কি বুলি কয় এইটো আগবঢ়াই দিব 10 ছেকেণ্ড আগ স্পীড ফৰৱাৰ্ড কৰি দিব আপোনালোকে 10 ছেকেণ্ড স্পীড কৰি দিব আপোনালোক ভিডিঅ'টো সোনকালে শেষ হৈ যাব তেন্তে যদি আপোনালোকে কৰিব পৰা নাই তেতিয়াহে চাওক ভিডিঅ'টো যদি কৰিব পাৰি আছে আপোনালোকে জাষ্ট কুৱেশ্যনটো লওক আপোনালোকে ইয়াৰ পৰা আৰু ছল্ভ কৰিব চেষ্টা কৰক এইটো কি আছে এইটো ইনটু 2 এইটো ইনটু 3 এইটো ইনটু 4 তাৰপৰা এইটো ইনটু কিমান হ'ব 5 হ'ব 5 মানে কিমান 8 5 যা 40 ঠিক আছে তাৰপৰা এইটো চাওক ইয়াতো চেট এইটো ইনটু 2 এইটো ইনটু 3 এইটো ইনটু 4 তাৰপৰা ইনটু 5 কৰিলে কিমান 13 30 কিমান 65 ঠিক আছে বুজি পালোঁ চাগে আমি চব এইটো চব সৰু হৈ গৈ আছে মানে কি মাইনাছ হৈছে ঠিক আছে ইয়াৰ পৰা -10 ইয়াৰ -10 কৰিলে কিমান হ'ব 60 হ'ব ক'লেও এইটো হয় আমাৰ ঠিক এইটো আমি দেখিছোঁ কি এইটো কিউব সংখ্যা হয় কি সংখ্যা হয় কিউবিক সংখ্যা এইটো 1 কিউব এইটো 2 কিউব 3 কিউব 4 কিউব তাৰপৰা এইটো 5 কিউব হ'ব 5 কিউব মানে কিমান 35 5 কিউব মানে 125 ঠিক আছে চব ক'ত আছে এইটো আমাৰ হয়নে আৰু চাওক আমাৰ কুৱেশ্যনখিনি 15 16 চাওক কৰক আপোনালোকে okay into 2 into 3 into 4 তাৰপৰা এইটো কিমান হ'ব আমাৰ into 5 কিমান হ'ব এইটো আমাৰ into 5 কৰিলে আমাৰ 9 5 45 ঠিক আছে এইটো একে into 2 into 3 into 4 into 2 into 3 into 2 নহয় এইটো into কৰা নাই ঠিক আছে এইটো চাওক ইয়াৰ পৰা 15 প্লাছ কৰি গৈ আছে অকল ইয়াৰ পৰা 15 প্লাছ ইয়াৰ পৰা 15 প্লাছ 15 প্লাছ ইয়াৰ পৰা যদি আমি 15 প্লাছ কৰি কিমান হ'ব আমাৰ 75 আছে অপশ্যনত এইটো আমাৰ ঠিক আছে চেক কৰিব খালি স্পীডত কৰা ধাৰণাত আপোনালোকে ভুল কৰি নেপেলাব ঠিক আছে আপোনালোকে বোলে স্পীড কৰিম বুলি ভাবি ভুল কৰি দিলোঁ আৰু অপশ্যনত বোলে জানি শুনি আমি ভুলটো কৰি আহিলোঁ ভুলটোত বোলে টিক মাৰি দিলোঁ কিন্তু এনচাৰটো আমি জানোৱেই তেনেহ'লে আমাৰ নম্বৰ বহুত যায় কিন্তু আমাৰ পঢ়াটোতো গ'লেই লগত আমাৰ নিগেটিভো আছে আজিকালি আমাৰ সব এক্সামত নিগেটিভ মাৰ্কিং আছে চ' আমি এবাৰ পঢ়াৰ আগত আকৌ ভাবি ল'ম যে হয়নে নহয় বা এইটো অপশ্যনে হয়নে নহয় ঠিক আছে তাৰপিছত আমি অপশ্যনত ক্লিক কৰিম 16 কৰিলোঁ 17 কৰক 18 কৰক আপোনালোকে এইটো 4 লগত ইনটু 2 এইটো 4 3 into 3 into 4 into 5 ঠিক আছে কৰক এইটো আমাৰ কি 5 প্লাছ হৈ আছে ইয়ালৈ 5 প্লাছ নেক্সট 5 প্লাছ কৰিলে কিমান হ'ব আমাৰ 40 হ'ব কৰক এইটো কি হৈছে 5 মাইনাছ হৈ আছে কৰক এইটো কি হৈছে আমাৰ কি হৈছে 22 এইটো ইয়াৰ লগত ইনটু 2 মানে সব ডাবল হৈ গৈছে ইনটু 2 এৰ লগত ডাবল ইনটু 2 এইটো ইনটু 2 এইটো ইনটু 2 কৰিলে 40 20 কিমান 96 ঠিক আছে এইটো সব এইটো কোৱেশ্চনটা আমি কৰি আহিছিলোঁ নেকি অলৰেডি চাওকচোন এইটো 21 2 3 5 1 প্লাছ 2 প্লাছ 3 প্লাছ 4 প্লাছ এটা 5 প্লাছ হ'ব ঠিক আছে সব এটা আপোনালোকে যদি অসুবিধা পাইছে চাই লওক এফালে 1 প্লাছ হ'ল এফালে আমাৰ 2 প্লাছ হ'ল এফালে গ'ল আমাৰ 3 প্লাছ হ'ল এফালে 4 প্লাছ হ'ল এফালে 5 প্লাছ হ'ব কিমান হ'ব আমাৰ 17 হ'ব এইটো অপশ্যন চাই লওক তাৰপৰা ইয়াতো চাওক 1 প্লাছ 2 প্লাছ 3 প্লাছ 4 প্লাছ এইটো 5 প্লাছ হ'লে 15 হ'ব
বুজি পালানে ইয়াৰ লগত 1 প্লাস এফালে গ'লে আমাৰ 2 প্লাস এফালে গ'লে আমাৰ 3 প্লাস এফালে গ'লে আমাৰ 4 প্লাস এফালে গ'লে আমাৰ 5 প্লাস কৰিলে কিমান হ'ব আমাৰ ওকে 11 প্লাস 5 কৰিলে আমাৰ কিমান হ'ব কি কয় 11 প্লাস 5 16 হ'ব ঠিক আছে চাই লওক আপোনালোকে সব এটো ইনটু কৰিছে 3 চাই লওক into 3 করলে 343 80 into 3 করলে 303 824 ঠিক আছে চাই লওক আৰু এটা কি কৰিছে মাইনাস কৰিছে এটো -3 আকৌ -3 কৰিলে কিমান হ'ব 5 হ'ব ঠিক আছে আনসার কৰি দিও ঠিক আছে চাও আপোনালোকে আৰু এটি কি 5 ৰ স্কয়াৰ 5 ৰ কিউব তাহলে into 5 মানে 125 into 5 কৰিলে কিমান হ'ব 625 125 into 5 को लिखा 5 5 25 5 to remainder 5 to 10 10 plus to 12 12 1 remainder 5 plus 1 625 ठीक है आंसर रो मारो आप लोगों क्वेश्चन केटमान কৰি দি আছো 26 to সব 26 to সব ইয়াৰ পৰা আমি কি কৰিলো 26 to क्वेश्चन এখানে আপনারা কৰিবলা চেষ্টা কৰা ঠিক আছে মই 27 টো কৰি দিছো এটা সব এটো 0 plus 1 1 1 plus 1 2 2 plus 1 3 3 plus 2 5 ঠিক আছে 5 plus 3 কিমান হ'ব 8 হ'ব এটা আপনারা কৰিবলা চেষ্টা কৰা নোৱাৰিলে মোক কৈ দিবা মই কৈ দিম পঢ়াই দিম আপোনালোকক ঠিক আছে তাৰপিছত 28 29 28 সব কি হৈছে এটো plus 5 plus 10 plus 20 plus 40 plus হ'ব 40 হ'ব এটো 81 হ'ব এটো কিমান -2 -2 -2 3 -1 3 -2 কৰিলে কিমান হ'ব 1 হ'ব এটো কিমান আছে এখিনি আপোনালোকে কৰক প্লাস ইয়ালত কি হৈছে into 2 into 3 into 4 এটা into 5 কৰক সব 1 ৰ পৰা 2 লে গলি কি হ'ল 1 into 2 কৰিলো হয়নে 2 ৰ পূৰণ কৰিলো 2 ৰ পৰা 6 লে গ'ল 3 পূৰণ কৰিলো 6 ৰ পৰা 24 লে যাওঁতে কিমান কৰিলো 4 পূৰণ কৰিলো হয়নে 24 পৰা 4 পৰা 24 পৰা 5 পূৰণ কৰিলে কিমান হ'ব 20 হ'ব এটো সব এখিনি কি হয় ইয়ালা ডাবল কৰিছে into 2 এটো into 2 এটো into 2 এতিয়া 1 2 into কৰিলে কিমান 224 এটো সব এখিনি কিমান কৰি মাইনাস কৰি এনেমান প্ৰশ্ন কৰি আইছো আমি এখিনি আপোনালোক গুটেখিনি কৰিব চেষ্টা কৰক আৰু ঠিক আছে মই আপোনালোক স্লাইডটো শো কৰি গৈছো আপোনালোকে কোৱেশ্চনখিনি কৰি যাব যিমান কোৱেশ্চন কৰিব হিমানে আমাৰ মাইন্ডটো ফাস্ট হ'ব ঠিক আছে মানে আমি কোৱেশ্চন পাম কৰিবলে মানে আমাৰ ভাল হয় কৰিবলে সব আপোনালোকে মই স্লাইড শো কৰি গৈছো আপোনালোকে কৰি যাব সব এখিনি গুটেখিনি কোৱেশ্চন আপোনালোকে সলভ কৰিব নোৱাৰিলে মোক কৈ যাব মই কৰাই দিম আপোনালোকক এনেকুৱা ধৰণৰ কোৱেশ্চন আমি কৰি আইছো অলৰেডি ঠিক আছে এটো কি হয় কিউব 2 কিউব এটো 1 কিউব 2 কিউব 3 কিউব 3 কৰিলে 4 কিউব কৰিলে কিমান হ'ব 64 হ'ব সব आंसर আছে ক'বা দিয়া এখিনি আমি গুটেখিনি কৰিব চেষ্টা কৰক আপোনালোকে ভিডিওটো ৰখা আপোনালোকে স্ক্ৰিনশ্বট মাৰি লব ঠিক আছে স্ক্ৰিনশ্বট মাৰিলে আপোনালোকে কোৱেশ্চনখিনি সলভ কৰি লব নম্বৰ লওক 10 নম্বৰ 11 নম্বৰ 13 নম্বৰ মানে এখিনি বেলেগ বেলেগ একবাৰ সলিউশন লাগো বনালো তাৰ পিছত আকৌ বেলেগকে বনালো লাষ্টত মই কি কৰিলো গুটেখিনি এড কৰি দিলো একেলগে ঠিক আছে এড কৰি দিওছ এনেকৈ মানে নাম্বাৰিংখিনি চেঞ্জ হৈ গৈছে কিন্তু কোনে আপোনালোক কোৱেশ্চনখিনি মেটাৰছ কৰে নাম্বাৰিংখিনি কি নো মেটাৰ কৰে ঠিক আছে এখিনি কোৱেশ্চনখিনি আপোনালোক কৰি ৰাখছ অজস্ৰ কোৱেশ্চন আছে আৰু মই লাষ্টত আপোনালোকক 1000 2000 কোৱেশ্চন দি দিম এক্সামৰ আগে মানে 3 মাস নোটিফিকেশন আহিব দিও খালি নোটিফিকেশন যে আহিলে ফৰ্ম ফিলআপ হল তাৰ পিছত আপোনালোকক মই ৰিজনিং ম্যাথছ জিকে ইংলিশ এনে ধৰণে প্ৰেক্টিস কৰাম যে আপোনালোকক গুটে পৰীক্ষা আগত আপোনালোকৰ মাথাত মানে গুটে বস্তুখিনি আছে অলৰেডি জাস্ট গৈ আপোনালোকে এক্সামত বহিব লাগে মই যেনে ধৰণে প্ৰিপাৰেচন কৰিছিল আপোনালোকক মই সেই তেনে ধৰণে প্ৰিপাৰেচন কৰাম ইমান অজস্ৰ পোষ্ট আহে এই গুটেখিনি মানে যিমান পোষ্ট আহে আপোনালোকে যেন পাবলে পায় মোৰ হিচাপত হেতুৱে হয় ঠিক আছে মই নিজে যিমান এক্সামখিনি ক্ৰেক কৰি আইছো আপোনালোকক মই সেই যোনটো ষ্ট্ৰেটেজি ফলো কৰি আইছো আপোনালোকক সেই তেনে ধৰণে ষ্ট্ৰেটেজি বেলাগে দিম আৰু মই যেনেকৈ এক্সামৰ আগত 1000 2000 কোৱেশ্চন ফুল প্ৰেক্টিস কৰি থাকো দিনাতে তেনেকৈ আপোনালোকক গুটে কোৱেশ্চনখিনি মই দি দিম এনেকৈ আপোনালোকে গুটে কোৱেশ্চনখিনি সলভ কৰিব পৰীক্ষা দেখাব যে এখিনি
মানে নোৱাৰিলেও আইডিয়াটো আহিয়ে যাব যদি ইয়াৰ পৰা নহয়ও বাই চান্স তেনেহ'লে আপোনালোকৰ কিন্তু আইডিয়াটো আপোনালোকৰ থাকিবই তেনেধৰণৰ কুৱেশ্যনত ঠিক আছে চ' আমাৰ আজি ক্লাছটো ইমানলৈকে আছিলে নেক্সট ক্লাছ আমি কৰিম আমাৰ নেক্সট ক্লাছ থাকিব কেলেণ্ডাৰৰ বিষয়ে যেনেকৈ আজি ধৰি লওক সোমবাৰ মানে আজি দেওবাৰ হয়নে এনেই ধৰি লৈছোঁ আৰু জাষ্ট আজিতো দেওবাৰ হয় কিন্তু মই এনেই জাষ্ট ধৰি লৈছিলোঁ আজি যদি সোমবাৰ আজি যদি ধৰি লৈছোঁ ঠিক আছে বাৰু একুৰেটকৈ ধৰিছোঁ আজি হৈ গ'ল আমাৰ দেওবাৰ ঠিক আছে আজি যদি দেওবাৰ হয় তেতিয়াহ'লে 120 দিনৰ পিছত কি দিন হ'ব ঠিক আছে বা আজি যদি সোমবাৰ হয় মানে আপোনাৰ 500 বছৰৰ পিছত 500 দিনৰ পিছত কি দিন হ'ব ঠিক আছে 500 দিনৰ পিছত ঠিক আছে বা আজি যদি আপোনাৰ মঙলবাৰ হয় তেনেহ'লে 332 দিনৰ পিছত কি হ'ব সে কেনেকৈ ধৰণে আমি গম পাম বা আজি যদি আপোনাৰ সোমবাৰ হয় আজি পৰা 10 বছৰ পিছত 5 তাৰিখে কি বাৰ হ'ব সেই তেনেধৰণৰ কুৱেশ্যনবিলাক কৰিম আমি এইখিনি দেখা পাইছোঁ আমি SI পৰীক্ষাত বা ADRE পৰীক্ষাত বা SSC পৰীক্ষাত APSC পৰীক্ষাটো UPSC পৰীক্ষাটো এনেধৰণৰ কুৱেশ্যনবিলাক আহিছে ৰিজনিঙত